নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচা ঘৰলৈ আহিলেও যদি খৰচ হৈ যায় হাতত বা ঘৰত নাথাকে তেনেহলে আজি এটা সৰু উপায় আপোনালোকক জনাবলৈ লৈছো। উপায়টো কৰিবৰ বাবে কেৱল ৰঙা ৰঙৰ ফিতা বজাৰৰ পৰা কিনি আনিব। মঙ্গলবাৰৰ বাদে বেলেগ দিনা কিনি আনি থৈ দিব আৰু মঙ্গলবাৰে আপুনি এই উপায়টো কৰিব লাগিব। মঙ্গলবাৰে যিকোনো সময়তে কৰিব পাৰিব। আপোনাৰ ঘৰত যিমান কেইটা বেচিন আছে পানী যোৱা মানে হাত ধোৱা যিমান কেইটা বেচিন আছে সেই বেচিনৰ তলৰ ফালে যি পাইপ থাকে সেই পাইপত আপুনি অলপমানকৈ ফিতা কাটি বান্ধি দিব আৰু প্ৰত্যেক মঙ্গলবাৰে আপুনি এই ফিতাবোৰ সলনি কৰিব লাগিব। মানে পুৰণা ফিতাখিনি এসপ্তাহ হৈ যোৱাৰ পিছৰ মঙ্গলবাৰটোত আপুনি কাটি পেলাই দিব, ডাষ্টবিনত পেলাব পাৰিব। আকৌ পুনৰ নতুনকৈ এইদৰে ৰঙা ফিতা বান্ধি দিব। এই উপায়টো যদি কৰে তেনেহলে ঘৰৰ পৰা টকা পইচাৰ খৰচ হোৱা ৰাস্তাবোৰ বন্ধ হৈ যাব। মানে টকা পইচা জমা কৰিব পাৰিব আৰু খৰচ কমি যাব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।